মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চাওঁতে চাওঁতে তোমালোকৰ ৰুটিন আহি গ'ল, পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা গ'ল। গতিকে তোমালোকে ভালদৰে পঢ়া শুনা যিসকলে কৰা নাই এতিয়াৰ পৰা ভালদৰে কৰা, যিসকলে কৰি আছা আৰু অলপ জোৰ দিয়া যাতে ভাল এটা ৰিজাল্ট কৰিব পাৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পাইছা, মেট্ৰিক পৰীক্ষা গুৰুত্বটো নিশ্চয় তোমালোকে গম পাইছা। তোমাৰ মা দেউতা বা সকলোৱে আশা কৰে ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে। গতিকে তোমালোকে অলপ ভালদৰে পঢ়া শুনা কৰিলে হৈ যাব, ইমান চিন্তা কৰিব নালাগে। আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছো, বিশেষকৈ ইতিহাসৰ প্ৰথম চেপ্টাৰটো আনিছো, তাৰপিছত আমি এনেকুৱাকে ক্লাছবিলাক লৈ যাম। প্ৰথম চেপ্টাৰটোৰ আমি কি আছিল প্ৰশ্নখিনি প্ৰায় 26টা মান ইম্পৰ্টেণ্ট প্ৰশ্ন আছে, যি আগতে আহি গৈছে আৰু যি আহিব পৰা কমন হিচাপে তোমালোকে ল'ব পাৰা। ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে 1906 চনত মুছলিম লীগ গঠন সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? এইটো মেট্ৰিকত 2015 আৰু 2017 আহিছিল। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লৰ্ড মিণ্টো। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ, মনত ৰাখিবা লৰ্ড মিণ্টো আছিল। নেক্সট হৈছে 2 নম্বৰ প্ৰশ্নটো, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্য কৰা হৈছিল? 2014, 2016, 2017 কমন পৰে, ৰিপিট হয়, গতিকে এইটো তোমালোকে ইম্পৰ্টেণ্ট, লৰ্ড কাৰ্জনৰ দিনত হৈছিল। ঠিক আছে, এইটো একদম ধুনীয়াকে চাবা, এইবাৰৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। ঠিক আছে, নেক্সট হৈছে 1932 চনত সাম্প্ৰদায়িক বতৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ নাম কি? এইটো 2019 চনত আছিল। এনচাৰটো হৈছে ৰাম জে মেকডোনাল্ড। নেক্সট হৈছে স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈছিল? ইয়াৰে এনচাৰ দি চাওঁ তেনেহ'লে যুগান্তৰ নামৰ কাকতখন প্ৰকাশ হৈছিল। ছাত্ৰ-ছাত্ৰীসকল নেক্সট প্ৰশ্নটো যোৱাৰ আগতে তোমালোক জনাই থওঁ, এটা ভাল খবৰ বুলিয়ে ক'ব পাৰো তোমালোকৰ বাবে, কিয়নো পৰীক্ষা যিহেতু আহি পালে, তোমালোকৰ গমে পাইছা MCQটো এইবাৰ পাছ কৰিব লাগিব। ঠিক আছে, 5 মাৰ্ক MCQটো আছে। চ' তোমালোকে MCQৰ খিনি চিন্তা নকৰাকৈ, কৰিব নলগাকৈ মই তোমালোকৰ বাবে এটা কোৰ্চ লৈ আহিছো, য'ত তোমালোকে 199 টকাতে লাভ কৰিব এই কোৰ্চ। যিটো নাম্বাৰ দেখা পাইছা 9394628219, এই নাম্বাৰটোত তোমালোকে হোৱাটছএপত SMS কৰিবা বা ফোন কৰিও জানিব পাৰিবা। বিষয়সমূহ বিজ্ঞান, সমাজ বিজ্ঞান আৰু গণিত, য'ত তোমালোকৰ জানা 50% কি থাকে, OMR থাকে, OMR বেছ MCQ থাকে। এই MCQ খিনি সম্পূৰ্ণ গাইড কৰা হ'ব তোমালোক। ঠিক আছে, সম্পূৰ্ণ গাইড কৰা হ'ব, ভিতৰুৱা প্ৰশ্নবিলাক সম্পূৰ্ণকে উলিয়াই অনা হ'ব আৰু তোমালোকক ভাগ ভাগ কৰি দিয়া, মুখস্থ যাতে কৰিব পাৰা, তোমালোকে পাহৰি নাযায় তেনেকুৱা চনবিলাকো ধুনীয়াকে চনবিলাক লিখা হ'ব বা তেনেকুৱা একে ঘটনাবিলাক ধুনীয়াকে দিয়া হ'ব, যাতে তোমালোকে সম্পূৰ্ণ গাইড কৰিব, সম্পূৰ্ণ যাতে তোমালোকে কোৰ্চটো ক্লিয়াৰ কৰিব পাৰা। ঠিক আছে, একদম কিছুমান মুখস্থ কৰা টেকনিক বিলাকো দিয়া হ'ব। গতিকে তোমালোকে 199 টকাত জইন হলে বেছি নহয়, তোমালোকৰ বহুত লাভ হ'ব। ঠিক আছে, তোমালোকৰ বহুত লাভ হ'ব, মই বহুত টেকনিকত তোমালোকক হেৰি কৰিম, মানে বুজা যাতে মনত ৰয় তাৰ টেকনিক বিলাক মই দি দিম, আৰু ৰেকৰ্ডেড ক্লাছৰ জৰিয়তে সেই MCQ বিলাকৰ কিছুমান বুজাই তোমালোক দি দিম। ঠিক আছে, ৰেকৰ্ডেড ক্লাছো কৰা হ'ব, তোমালোকৰ PDF বিলাকো পাবা সম্পূৰ্ণ, মানে তোমালোকৰ বিজ্ঞান, সমাজ বিজ্ঞান আৰু গণিতৰ সম্পূৰ্ণ গাইড কৰা হ'ব। ঠিক আছে, মেইনলি সম্পূৰ্ণ গাইড কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ কাৰণে। মেইনলি MCQ হিন্দীৰ কাৰণে। ঠিক আছে, বাকীখিনি ধুনীয়াকে পাৰিবাই, তোমালোকে চিন্তা কৰিব নালাগে, কাৰণ সেইবিলাক লিখা বস্তু। MCQ হিন্দী যিহেতু এইবাৰ অলপ যোৱাবাৰতকৈ অলপ জটিল, কাৰণ এইবাৰ MCQটো পাছ কৰিব লাগিব। চ' গতিকে 199 টকা মাত্ৰ তোমালোকে জইন হ'ব পাৰিবা, 9946282119। ঠিক আছে, নেক্সট আমি আহিছো, তোমালোকে পঢ়ি চাবা, এইখিনি কি তোমালোকে চালে গম পাই যাবা। নেক্সট হৈছে যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল? অম্বিকাগিৰি ৰায়চৌধুৰী আছিল, আচাৰ্য প্ৰফুল্ল ৰায় আছিল, নে লক্ষীনাথ বেজবৰুৱা আছিল, নে ভূপেন্দ্ৰনাথ দত্ত আছিল? আমি যে এনচাৰটো চাওঁ তেনেহ'লে ভূপেন্দ্ৰনাথ দত্ত হ'ব ইয়াৰ উত্তৰ। নেক্সট 5 নম্বৰ প্ৰশ্নটো, বংগৰ বিভাজনৰ কোনগৰাকী ভাইচৰয়ৰ শাসন কালত সংঘটিত হৈছিল? ইয়াত লৰ্ড নেথুনিয়েল কাৰ্জনৰজন, আৰু এইবিলাক PDF দি দিয়া হ'ব। ঠিক আছে, হোৱাটছএপতে। প্ৰশ্ন, কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত। ঠিক আছে, কি হৈছিল? বংগ বিভাজন কাৰ্যকৰী হৈছিল। নেক্সট, বন্দিনী ভাৰত নামৰ নাটকখন ৰচনা কোনে কৰিছিল? অম্বিকাগিৰি ৰায়চৌধুৰী। এইটো বহুত ইম্পৰ্টেণ্ট, এইবাৰ চাবা। প্ৰথম বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? 1906 চনৰ 10 মাৰ্চত। ঠিক আছে, যিটো দি আছে, এটো শুদ্ধ হ'ব 4টা অপশ্যনৰ ভিতৰত। 9 নম্বৰ প্ৰশ্নত আছে, বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? ইয়াত 4জনৰ নাম আছে, নবাব সলিমুল্লাহ, নীলৰতন চৰকাৰ, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। ইয়াৰ এনচাৰটো হ'ব D2, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়।
10 নম্বৰ প্ৰশ্নটো আছে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। এইটো এনচাৰ যদি চাওঁ তেতিয়াহ'লে 1911 চনৰ 11 ডিচেম্বৰত, যিটো তোমালোকে চি অপশ্যন দেখা পাই আছা, এই চি অপশ্যনটো হ'ব শুদ্ধ। নেক্সট হৈছে 11 নম্বৰ প্ৰশ্নটো, বিদেশী পণ্য ব্ৰজনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? ইয়াৰে 4টা অপশ্যন যদি চাওঁ তেতিয়াহ'লে জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ। 12 নম্বৰ প্ৰশ্নটো আছে অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল? 54 নিযুত আছিল। ঠিক আছে, 54 নিযুত আছিল। বন্দে মাতৰম গীতটোৰ ৰচক কোন? ইয়াৰ এনচাৰ হৈছে বংকিম চন্দ্ৰ। আমাৰ ক্লাছত ছাত্ৰ ছাত্ৰীসকল ইয়াতকৈ ধুনীয়াকে ডিটেইলছ বুজাই দিয়া হ'ব। ঠিক আছে, আমাৰ ক্লাছবিলাকত জইন হ'লে বা আৰু নোটছখিনি ধুনীয়াকে দিয়া হ'ব। 14 নম্বৰ প্ৰশ্নটো আছে কোন চনত মুছলিম লীগৰ সংগঠন গঢ় লৈ উঠিছিল? 1906 চনত, যিটো বিটো আছে শুদ্ধ উত্তৰ, 1906 চনত হৈছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে ভাইচৰয় লৰ্ড মিণ্টুৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল? কৰ্ণেল ডানলপ স্মিথ। 16 নম্বৰ প্ৰশ্নটো আছে ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজ অধীনলৈ যায় কোন খ্ৰীষ্টাব্দত? 1832 খ্ৰীষ্টাব্দত হ'ব। নেক্সট হ'ল মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয়? ইয়াৰ যদি আমি এনচাৰটো চাওঁ তেনেহ'লে বিটো হ'ব শুদ্ধ উত্তৰ, 1839 খ্ৰীষ্টাব্দত। 18 নম্বৰ প্ৰশ্নটো পূৰ্ববংগৰ অসম প্ৰদেশৰ ৰাজধানী কি আছিল? ইয়াৰ এনচাৰটো হৈছে ঢাকা। 19 নম্বৰ প্ৰশ্নটো আছে কোনজন ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি দিছিল? এইটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে, যে নাইটহুড উপাধি ৰবীন্দ্ৰনাথ ঠাকুৰক দিছিল। নেক্সট হয় ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল? সেইটো হৈছে স্বদেশী ভাণ্ডাৰ। স্বদেশী ভাণ্ডাৰটো কোনে কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য, এই উক্তিষাৰ কাৰ? ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে এনচাৰটো হৈছে যিটো প্ৰফুল্ল চন্দ্ৰ ৰয়, মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, অম্বিকা গিৰি। ইয়াৰ 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধটো হৈছে বাল গংগাধৰ তিলকে কৈছিল যে স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ইয়াৰ কাম্য। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচনা কৰিছিল? 20টা, 22টা, 23টা, 24টা? শুদ্ধ উত্তৰটো 23টা হ'ব, যিটো চিটো শুদ্ধ উত্তৰ। 23 নম্বৰ প্ৰশ্নটো হৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত গঢ়ি উঠা সংগঠনটো? ইয়াৰে যদি আমি 4টা অপশ্যন চাওঁ, যুৱ সংসদ, ছাত্ৰ সংসদ, বেংগল সংসদ, স্বদেশী সংসদ, ছাত্ৰ সংসদ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যিটো বিটো আছে শুদ্ধ উত্তৰ। দ্বিদন পত্ৰিকাৰ সম্পাদক কোন আছিল? দ্বিদন পত্ৰিকাৰ সম্পাদক আছিল বিটো হ'ব সতীশ চন্দ্ৰ মুখোপাধ্যায়। 25 নম্বৰ প্ৰশ্নটো মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌত স্থানান্তৰিত কেতিয়া কৰা হৈছিল? ইয়াৰো আমি 4টা অপশ্যন দি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত। ঠিক আছে, যিটো চিটো দেখা পাইছে চিটো হ'ব শুদ্ধ উত্তৰ। 26 নম্বৰ প্ৰশ্নটো ইউনাইটেড বেংগল ষ্ট'ৰ্ছ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াত আমি চাওঁ 1905 চনত হৈছিল। ইউনাইটেড বেংগল ষ্ট'ৰ্ছ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1905 চনত। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই 26টা প্ৰশ্নৰ নিশ্চয় অধিকাংশ তোমালোকে কৰিব পাৰিছা আৰু চিন্তা কৰিব লগা নাই। MCQৰ ক্ষেত্ৰত তোমালোকৰ বাবে যিটো কোৰ্চৰ কথা কৈছো, য'ত তোমালোকক সম্পূৰ্ণ গাইড কৰা হ'ব, তোমালোকক মুখস্থ কৰাৰ মনত ৰখাৰ টেকনিক বিলাকো তাত বুজাই দিয়া হ'ব, যাতে তোমালোকে মনত ৰাখিব পৰা সহজ ট্ৰিক হিচাপে। গতিকে মাত্ৰ 199 টকা। এই 199 তোমালোকক 99 টকাই তোমালোকক বহুতো তোমালোক নম্বৰ পোৱাত সহায় কৰিব, অৰ্থাৎ তোমালোকক বহুত আগবঢ়াই দিয়াটো সহায় হ'ব। গতিকে তোমালোকে জইন হোৱা, যিটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটোতে SMS কৰা, তাৰপিছত তোমালোকে QR কোড দিয়া হ'ব, তাতে পেমেণ্টটো কৰি তোমালোকে আমাৰ ক্লাছত জইন হ'ব পাৰিবা। সম্পূৰ্ণ নোটছ পাবা, সম্পূৰ্ণ গাইড কৰা হ'ব একে পৰীক্ষাৰ আগলৈকে। ঠিক আছে, ভালে থাকা, ভালদৰে পঢ়া শুনা কৰা, চিন্তা নকৰিবা। চিন্তা কৰিলে কিন্তু পঢ়া শুনাবিলাক বেয়া হৈ যাব। ঠিক আছে, চিন্তা কৰিব নালাগে, জাষ্ট পঢ়িবলৈ পঢ়া। যিসকলে পঢ়ি আছে তো ভালদৰে পঢ়ি থকা, আৰু যিসকলে পঢ়াও নাই এতিয়াৰ পৰা অলপমান চিনচিয়াৰলি পঢ়িবলৈ চেষ্টা কৰা। ঠিক আছে, বাই।